নাম আখিলুজ্জামান, মোৰ ঘৰ চলমাৰী। মই কামাৰী চিকিৎসালয়ত নতুনকে যোৱা 5 ডিচেম্বৰত এম্বুলেন্সৰ ড্ৰাইভিং কৰিবৰ কাৰণে মোক গুৱাহাটীৰ পৰা তাত পোষ্টিং জইনিং দিছিল। পিছত আৰশব আলী, ইমদাদুল হুছেইন, বাবুল, বিল্লাল হুছেইন সিহঁতে মোক জোৰ জবস্তি কৰি ৰাতি 6:30-5টা মানত সিহঁতে মোক জোৰ জবস্তি কৰি মাৰ দূৰ কৰি চোকা অস্ত্ৰ হাতিয়াৰ মোক ধৰি পেলাই মোক টানি চুচুৰাই কামাৰী ফিল্ডত লৈ গৈ মোক মাৰ দূৰ কৰি তাৰ পৰা পিছত মোৰ ডিঙিত খুৰকি এটা ধৰি সিহঁতৰ গাঁৱত লৈ গৈ সিহঁতে নিচাজাতীয় দ্ৰব্য, লিকুইড ড্ৰাগছ এইবোৰ বস্তু দি মোক পুলিচ মাতি পুলিচৰ তাত চমজাই দি মোক উল্টা ফচাই দিছে। এতিয়া আৰশব আলী সি কামাৰী গাড়ী চলাই, এম্বুলেন্স চলাই, তাৰ আগতেই মানে প্লেন আছিল যোনে নতুনকে আহিব ড্ৰাইভাৰ তাক সি এটেক কৰিব। এতিয়া মোৰ তাত টকা পইচা সিহঁতে লুটপাট কৰি ডকাইত কিছুমানক। তুমি কি চৰকাৰীভাৱে নিযুক্তি পাইছিলা? হয়, মই গুৱাহাটী লখৰাৰ পৰা মোক পোষ্টিং দিছিল আশৰাফ আলী মানে প্ৰাইভেট গাড়ী চলাই? হয়, প্ৰাইভেট গাড়ী চলাই হস্পিটেল। হয়, মানে দেখা গৈছে চিচি কেমেৰাত আমি কিছু দৃশ্য দেখিবলৈ পাইছো যে তোমাক ভিতৰৰ পৰা মাতি নি আছে আৰু ঠিক সেই সময়তে এনেকুৱা ঘটনা সংঘটিত হৈছিল। হয়, সেই তেতিয়া মোক চুচুৰাই লৈ গৈ আছে। পিছত মই যোৱা নাই দেখি মোক পিছফালেদি গান এটা পিস্তল এটা ধৰি পিছত ধৰাৰ পিছত মই পিছত সিহঁতৰ লগে লগে মোক কালাৰত ধৰি সিহঁতে লৈ গৈছে কামাৰী হস্পিটালৰ সন্মুখত। বাইকত উঠাব কাৰণে জোৰ জবস্তি তাতো মই উঠা নাই। পিছত মোক চুচুৰাই পেলাই ফিল্ডত লৈ গৈ পিছত 4-5 জনে মোক মাৰধৰ কৰিছে। তাৰ আৰশব আলী আগতে মোৰ মোবাইলটো নি পেলাই মোবাইলটো অফ কৰি দিছে যাতে মই কল চল কৰিব। মোৰ মোবাইলটো সেই পকেটত ৰাখি থৈ দিছে। তোমাৰ লগত এইখিনি কৰাৰ কাৰণটো সেইটো মই নাজানো। সিহঁতে এম্বুলেন্স মই নতুনকে ফাৰ্ষ্ট দিনাই গৈছো। আৰশব আলী আগৰ পৰাই সি প্ৰাইভেট গাড়ী চলাই, তাৰ নিজৰ গাড়ী, তাৰ অসুবিধা হয়। সি আগতেই কৈ আছে যে যোনে আহে নতুনকে ড্ৰাইভাৰ তাক সি এটেক কৰিব। আৰশব আলী নিজৰ প্ৰাইভেট গাড়ী হস্পিটালত চলাই। এতিয়া মই নতুনকে গৈছো, এতিয়া আৰশব আলীৰ বিজনেছ ব্যৱসায় কমি যাব দেখি সেইকাৰণে আৰশব আলী মানুহ লগাই ডকাইত লগাই মোক এনেকা জোৰ জবস্তি মোক মাৰধৰ কৰি লুটপাট কৰি দিছে। থানা কামাৰী আউটপোষ্ট ইমদাদুল হুছেইন, বিল্লাল হুছেইন, আৰশব আলী। আমাৰ ইয়াত বিশেষকৈ কাৱৈমাৰী অঞ্চলটোত আজি মোৰ এই বিভিন্ন সমাজৰ কিছুমান ল'ৰা আছে, তেওঁলোকে বিভিন্ন উপায়ে সমাজৰ যিবিলাক কুকাম, বিশেষকৈ ড্ৰাগছ, ডকাইতি বা অন্যান্য কাম কাজত ব্যস্ত থাকে, এইসকলে সমাজ নষ্ট কৰিছে। এইসকল মানুহে যিকোনো ভাল মানুহ, সৎ মানুহ তেওঁলোকে বিভিন্ন উপায়ে ফচাই পেলাই, বিপদত পেলাই পেলাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এই সমাজবিলাক মানে দুৰ্বল কৰিছে। গতিকে এই মানুহ বিলাকক বিভিন্ন উপায়ে সমাজখন সংস্কাৰ কৰিব লাগে আৰু আৰক্ষী চকীৰ সন্মুখতেই বিভিন্ন কুকামত তেওঁলোক ব্যস্ত আছে। এইবিলাক কাম কৰি পেলাই তেওঁলোকে নিজৰ ইনকাম চৰ্চটো ওলাই থাকে। গতিকে এইবিলাক বন্ধ কৰিব লাগে সমাজৰ পৰা। আমি জিলা প্ৰশাসনকো অনুৰোধ জনাও, যিবিলাক মানে কাৱৈমাৰী বা বিভিন্ন ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত যিবিলাক পেডলাৰ আছে, বিশেষকৈ ড্ৰাগছৰ পেডলাৰ, এই পেডলাৰ বিলাকক অতি শীঘ্ৰে কৰায়ত্ব কৰি তেওঁলোকক মানে উচিত শাস্তি প্ৰদান কৰিব লাগে আৰু সৰল সোজা মানুহ বিলাকক তেওঁলোকে বিভিন্ন উপায়ে বিভিন্ন মানে ফালে বিপদত পেলাই পেলাই মানুহক হাৰাশাস্তি কৰিছে, বহুতে জেল কাটিব লগা হৈছে। গতিকে আমি ভাবো সমাজখন চাৰিওফালে মানে সংস্কাৰ হ'ব লাগে, সামাজিকভাৱেই হওক বা আমাৰ বিভিন্ন মানুহ বিলাক কেনেকে শান্তিৰে জীয়াই থাকিব পাৰে অঞ্চলটোত তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগে।